নমস্কাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি আমি পটলৰ এটা ধুনীয়া ৰেচিপি এটা দেখাওঁ। ৰেচিপিটো কেনেকৈ লাগে আপোনালোকে জনাব। এয়া গৰমৰ বতৰ, পটল জিকা এইবোৰ খোৱা বতৰ এতিয়া আমাৰ। এইবাৰ মই পটলৰ চব্জি বনাম। পটলটো মই বাকলিবোৰ গুচাই লৈছোঁ। বাকলিবোৰ মই সম্পূৰ্ণ গুচোৱা নাই, এডোখৰ এডোখৰকৈ গুচাইছোঁ আৰু দুই মূৰটো কাটি লৈছোঁ। এয়া ধুনীয়াকৈ মই এটা পাত্ৰত পটলবোৰ গুচাই গুচাই থৈ আছোঁ। এয়া দেখিছেনে, মই গোটেই বাকলিখিনি একেলগে যে গুচাই লোৱা নাই, অলপ অলপ থৈ দিছোঁ যাতে ভাল লাগে, নহ'লে সেমেকি যায়গৈ। এয়া চোৱা, গোটেই পটলখিনি মই ধুনীয়াকৈ গুচাই ল'লোঁ আৰু দুফালে কাটি লৈছোঁ। কেৰাহীত অলপ তেল দি লৈছোঁ। এবাৰ তেলখিনি গৰম হ'ল। মই মছলা কি কি লৈছোঁ আপোনালোকক দেখিয়াই দিছোঁ। বিলাহী কাটি লৈছোঁ, জলকীয়া পিহি লৈছোঁ, নহৰু আদা পিহি লৈছোঁ, পিঁয়াজ ৰুকি লৈছোঁ আৰু মই এয়া কিছুমান মছলা লৈছোঁ। দেখিছেনে, যেনে হালধি, নিমখ, জিৰা, ধনিয়া, গৰম মছলা, চেনি, ৰঙা পাউদাৰ, জলকীয়া গুড়া মানে এইখিনি লৈ লৈছোঁ। এইবাৰ মই কেৰাহী গৰম হৈ গ'ল, তেলত মই এবাৰ পটলখিনি ভাজি ল'ম। অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। মাজে মাজে আপোনালোকে এনেকৈ বনাই খাব হা। আৰু নতুন নতুন আপোনালোকৰ ওচৰত কি কি ৰেচিপি আছে পটলৰ, আমাক নিশ্চয় কমেণ্টত জনাব, যাতে মই সেই প্ৰকাৰে বনাই আপোনালোকক দেখুৱাব পাৰোঁ। এয়া চাওক, পটলখিনি ৰঙচুৱা হৈ গ'ল ন। এবাৰ মই এটা পাত্ৰত তুলি লৈছোঁ পটলখিনি। বহুত ধৰণৰ ৰেচিপি আছে পটল ভজা। এয়া মই এবাৰ গৰম তেলত পিঁয়াজ ৰুকাখিনি দি লৈছোঁ। এবাৰ আদা নহৰুখিনিও দি লৈছোঁ। এবাৰ মই এয়া জলকীয়া পিহি লোৱাখিনিও দি লৈছোঁ। মই দুটা পিঁয়াজ লৈছোঁ, আদা এডোখৰ লৈছোঁ, কমেও আপোনাৰ 20 গ্ৰামমান, নহৰু মই এটা গোটা লৈছোঁ, জলকীয়া 5-6ডালমান লৈছোঁ। আপোনালোকে যিমান জ্বলা খায় সেই অনুযায়ী দি ল'ব। এয়া মই মছলাখিনি দি লৈছোঁ। চব মছলাখিনি একেবাৰে দি ল'লোঁ। এবাৰ মই মছলাখিনি ভালকৈ ভাজি ল'ম, যেতিয়ালৈকে মছলাৰ পৰা তেলটো ওলাই নাযায়। তেল এৰি দিয়ে মানে মই পটলখিনি দিবলৈ পাৰিম। এয়া চাওক, কচি ল'লোঁ ন ধুনীয়াকৈ। এবাৰ মই অলপ পানী দি লৈছোঁ। মই 2 কাপ মাটিৰ গ্লাছত 2 গিলাচ পানী দিছোঁ, যাতে পটলখিনি দিয়াৰ পিছত এই পানীতেই পটলখিনি যাতে সিজি যায় ভালকৈ। ইয়াত আপোনালোকে কাজু পিচিও দিব পাৰে, পোস্তও দিব পাৰে বা সৰিয়হ দিও বনাব পাৰে। পটলৰ ঢেৰ ৰেচিপি আছে, এটা এটাকৈ আপোনালোকৰ ওচৰত লৈ আহিম। এয়া মই পটলখিনি দি লৈছোঁ। এতিয়াইতো এইখিনি গৰমৰ বতৰত খোৱা বস্তু হয় নাই। ঠাণ্ডাৰ বস্তু খাই খাই এতিয়া ঠাণ্ডা বটল গ'ল, এতিয়া আমি গৰমৰ বস্তুখিনি খাবলৈ আৰম্ভ কৰিম। পটল, জিকা, ভোল, ভাত কেৰেলা। এয়া চাওক, পটলখিনি হৈ গ'ল। দেখিছেনে, পানী চানী কমি গ'ল এতিয়া ধুনীয়াকৈ। কি মজা লাগিছে চাবলৈ কাৰণে, গ্ৰেভি হৈ গৈছে। আপোনালোকে এই ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যিমান পাৰে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে আমাৰ ভিডিঅ'খিনি সোনকালে আপোনালোকে পায়। এয়া পটলখিনি মই এটা পাত্ৰত তুলি লৈছোঁ। আপোনালোকে জনাব কিন্তু কমেণ্টত আপোনালোকে কেনেধৰণে বনায়। মই আজি এনেধৰণে বনালোঁ। যদি ভাল লাগে নিশ্চয় কমেণ্টত জনাব। এয়া চাওক, ৰেডি পটলৰ চব্জি। থেংক ইউ, বাই বাই।